চাওক, বাৰিষা আগমনৰ লগে লগে ৰাজ্যত বান আৰু গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে। আছোঁ বৰ্তমান গোৱালপাৰা চহৰৰ নিচেই কাষত থকা ৩ নম্বৰ বলদমাৰীত। ৩ নম্বৰ আৰু ৪ নম্বৰ বলদমাৰীত গৰাখহনীয়াই ভয়াৱহ ৰূপ লৈছে। গৰাখহনীয়াই এই অঞ্চলবাসীৰ বাবে এক দীৰ্ঘদিনীয়া সমস্যা, কিয়নো ১৫-২০ বছৰ ধৰি এই অঞ্চলটোত গৰাখহনীয়া চলি আছে যদিও জলসম্পদ বিভাগ কিংবা জনপ্ৰতিনিধিসকলে সঠিক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই অঞ্চলটোত আজিও গৰাখহনীয়া অব্যাহত আছে। ইতিমধ্যে হাজাৰ হাজাৰ পৰিয়াল এই অঞ্চলটোৰ পৰা উচন হৈছে। হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি লুইতৰ বুকুত যা গৈছে। পকী ঘৰ দুৱাৰ, অনুষ্ঠান প্ৰতিষ্ঠান নোহোৱা হৈছে। অঞ্চলবাসী এগৰাকী যুৱক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব? কিছুদিন পূৰ্বে ইয়াৰ স্থানীয় বিধায়ক একে ৰচিদ আলম আহিছিলে, তেখেতে আপোনালোকক কি প্ৰতিশ্ৰুতি দি গ'ল, কি আশ্বাস দি গ'ল আৰু কি ক'ব? এতিয়া গৰাখহনীয়া চলি আছে। তেখেতে বাৰম্বাৰ আহে আমাৰ এই অঞ্চলত, পৰ্যবেক্ষণ কৰে, ফটো উঠে, ফেচবুকত পোষ্ট কৰে, সেইখিনি সীমাবদ্ধ। কথা হৈছে বাস্তৱ ক্ষেত্ৰত ইয়াত কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। আপোনালোকে কিছুদিন আগত বাতৰি পৰিৱেশন কৰিছিল আৰু এতিয়াও কৰি আছে। আপোনালোকে চাইছে যে দিনে দিনে এই অঞ্চল কেনেকৈ শেষ হৈ আছে। আমাৰ এই মানুহবিলাকে এতিয়া বহুত হতাশাগ্ৰস্ত হৈছে, কাৰণ তেওঁলোকে জানে যে আমি ৰাতি শুব পৰা নাই, ভালকৈ খাব পৰা নাই, কেতিয়া কি হয়। কাৰণ যি তীব্ৰ ৰূপ লৈছে, যিখিনি অঞ্চলৰ মানুহ এতিয়া ঘৰবাৰীত আছে আপোনালোকে চাইছে, এইখিনি হয়তো আৰু দুটা দিন পিছত থাকিব নোৱাৰে। আৰু এই মানুহবিলাকে ভুক্তভোগী এই কাৰণে যে এই মানুহবিলাকে যাব ক'ত? এই মানুহবিলাকৰ সৰ্বখিনি গৈছে। এই মানুহবিলাকে এতিয়া যদি বেলেগ এটা ঠাইলৈ যায়, মাটি কিনা বা বেচা, সেইখিনিও প্ৰথা বন্ধ হৈছে। আমি বা আমাৰ এই অঞ্চলৰ মানুহবিলাকে নতুন চৰকাৰক অনুৰোধ জনাওঁ যে আপোনালোকে এই অঞ্চলৰ মানুহখিনিক অকণমান সহায় কৰক, বাচি থাকিবলৈ সকাহ দিয়ক, জীয়াই থাকিবলৈ অকণমান ব্যৱস্থা কৰি দিয়ক, পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰি দিয়ক, যাতে আমি এতিয়া যিখিনি ঠাই আছে, আমাৰ যিখিনি থাকিবলগীয়া মানুহ ইয়াতে আছে, আমি যাতে থাকিব পাৰোঁ। নহ'লে দুটা দিন পিছত আমি যাম ক'ত? বহুত পৰিয়াল গৈছে, ইতিমধ্যে ৪-৫টা অঞ্চল গৈছে। আপোনালোকে বাৰম্বাৰ বাতৰি পৰিৱেশন কৰি আছে। আপোনালোকে চাইছে যে কেনেকৈ আমি চকুৰ আগত নিজৰ ভূমি, নিজৰ ভেটি নদীৰ বুকুত যাবলৈ আমি এৰি দিছোঁ। নিশ্চয়কৈ সহযোগী সঞ্জীৱে দেখুৱাইছে। মই পূৰ্বে উল্লেখ কৰিছোঁ যে আমি আছোঁ গোৱালপাৰা চহৰৰ নিচেই কাষত থকা ৩ নম্বৰ বলদমাৰীত। আৰু ৩ নম্বৰ আৰু ৪ নম্বৰ বলদমাৰীত গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে। দীৰ্ঘদিনৰ পৰাই এই অঞ্চলটোত গৰাখহনীয়া চলি আছে। ইতিমধ্যে এই অঞ্চলটোৰ পৰা ৩খনকৈ ৰাজহুৱা গাঁও আচলতে নোহোৱা হ'ল আৰু দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ পৰিয়াল এই অঞ্চলটোৰ পৰা আচলতে বিতাড়িত হ'ব লগা হ'ল, যাব লগা হ'ল। ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান, কোটি টকীয়া জলজীৱন আঁচনি আছিলে, সেইবোৰ নোহোৱা হ'ল। এতিয়া দেখিবলৈ পোৱা গৈছে এই অঞ্চলটোত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতি। সহযোগী সঞ্জীৱে দেখুৱাইছে এয়া গৰাখহনীয়াৰ যি কালৰূপ, সেই কালৰূপ আমি দেখুৱাইছোঁ। গছ গছনি, কৃষিভূমি এনেদৰেই এফালৰ পৰা আচলতে নোহোৱা হৈছে, লুইতৰ বুকুত যা গৈছে। আমি আছোঁ গোৱালপাৰা চহৰৰ নিচেই কাষত থকা ৩ নম্বৰ বলদমাৰীত। আৰু ৩ নম্বৰ আৰু ৪ নম্বৰ বলদমাৰীত দীৰ্ঘদিনৰ পৰাই এই গৰাখহনীয়া চলি আছে যদিও জলসম্পদ বিভাগে বা স্থানীয় জনপ্ৰতিনিধিসকলে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত আজিও এই অঞ্চলটোত গৰাখহনীয়া অব্যাহত আছে। দেখিবলৈ পোৱা গৈছে আচলতে নদীৰ নিচেই কাষত এইসমূহ ঘৰবাৰী, ইতিমধ্যে বহু ঘৰবাৰী গ'ল আৰু অৱশিষ্ট যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহ উচন যোৱাৰ পথত দেখিবলৈ পোৱা গৈছে। এই অঞ্চলটোত বিদ্যুৎ আছিলে, কোটি টকীয়া জলজীৱন আঁচনিৰ প্ৰকল্প আছিলে, সমানে সমানে পকী ঘৰ দুৱাৰ, ৰাস্তা ঘাট আছিলে, কিন্তু সেইবোৰ নোহোৱা হ'ল। দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰা চহৰৰ নিচেই কাষত আচলতে এই বলদমাৰী ৩ নম্বৰ আৰু ৪ নম্বৰ বলদমাৰী। ইতিমধ্যেই ৩ নম্বৰ ৪ নম্বৰ বলদমাৰী লুইতৰ বুকুত যোৱা মানেই আচলতে গোৱালপাৰা চহৰৰ প্ৰতি ভাবুকি অহা, গোৱালপাৰা চহৰৰ প্ৰতি ভাবুকি আহিছে। দেখিবলৈ পোৱা গৈছে এয়া আমি সন্মুখত দেখি গৈছোঁ যে জলজীৱন আঁচনিৰ যিসমূহ আচলতে পাইপ, সেই পাইপসমূহ ইয়াত ভাহি আছে সমানে সমানে। ইয়াত গছ গছনি লুইতৰ বুকুত যা গৈছে। এয়া সঞ্জীৱে যদি দেখুৱায়, এয়া আচলতে দেখিবলৈ পোৱা গৈছে বৈদ্যুতিক খুঁটা আচলতে লুইতে খহাইছে। এনেদৰেই আচলতে দেখিবলৈ পোৱা গৈছে গৰাখহনীয়াই এই অঞ্চলটোত কাল ৰূপ ধাৰণ কৰিছে। মই আগতে উল্লেখ কৰিছোঁ যে ইয়াৰ আচলতে স্থানীয় জনপ্ৰতিনিধি হওক বা যি জলসম্পদ বিভাগেই হওক, যি সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত
আচলতে এই অঞ্চলটোত এতিয়া গৰাখহনীয়া অব্যাহত আছে। উল্লেখ কৰিব লাগিব যে দুবছৰ পূৰ্বে এই অঞ্চলটোৰ কিছু পূব দিশত আচলতে স্থানীয় প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে, পশ্চিম দিশতো স্থানীয় প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে, কিন্তু মাজ অংশত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নোহোৱাৰ বাবেই এই অঞ্চলটোত গৰাখহনীয়া এতিয়া কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে।